21 জানুৱাৰী 2025 মংগল গ্ৰহ বক্ৰী হ'ব মকৰ সংক্ৰান্তিত আৰু এই 21 জানুৱাৰী দিনটোত মংগল গ্ৰহ মিথুন ৰাশিত তেওঁ প্ৰৱেশ কৰিব আৰু প্ৰৱেশ কৰাৰ লগে লগে পৃথিৱীবাসী আৰু মানৱ জীৱনত বিভিন্ন ৰকমৰ প্ৰভাৱ পৰিব আৰু কেইটামান ৰাশিৰ জীৱনত আনন্দৰ জোৱাৰ বৈ আনিব। কিছুমান ৰাশি তাৰ ভিতৰত তুলা ৰাশি, যেনেকুৱা তুলা ৰাশি লোকসকলৰ জীৱনত আনন্দৰ জোৱাৰ হ'বলৈ গৈ আছে। কাম কাজত, আয়োন্নতিৰ ক্ষেত্ৰত, ব্যৱসায়ৰ ক্ষেত্ৰত সুযোগ বাঢ়িব। ধাৰ্মিক ও মাংগলিক কামত মনোনিৱেশ কৰিব। পৰীক্ষাৰ্থীয়ে ভাল ফল লাভ কৰিব। লগতে মীন ৰাশিৰ জীৱনো অত্যন্ত শুভ হৈ পৰিব আৰু বৃষ ৰাশিৰ লোকসকলৰো বহুত ভাল ভাল খবৰ। যিসকলৰ বিবাহৰ কথা বতৰা চলি আছে, বৃষ ৰাশিৰ লোকসকলৰ তেওঁলোকৰ বিবাহৰ ক্ষেত্ৰত সফলতা, সন্তান কামনা কৰা লোকসকলৰ সন্তান প্ৰাপ্তি আৰু ভ্ৰমণ যাত্ৰী যিসকলে ভ্ৰমণত বাধা পাই আছিল তেওঁলোকৰ ভ্ৰমণৰ বাট মুকলি হ'ব। ধন উপাৰ্জনৰ ক্ষেত্ৰত মুকলি হ'ব। বিদ্যাৰ্থীসকলৰ ভাল ফল লাভ হ'ব। মীন ৰাশিৰ ক্ষেত্ৰতো যথেষ্ট পৰিমাণে সমাজত তেওঁৰ মান সন্মান বৃদ্ধি হ'ব। ধন উপাৰ্জনৰ ক্ষেত্ৰত যি সমস্যা আছিলে সেয়া নাইকিয়া হ'ব। সম্পত্তি ক্ৰয় বা গাড়ী যান বাহন আদি ক্ৰয় বা তেওঁৰ কোনো ফ্লেট আদি ক্ৰয় কৰাৰ সম্ভাৱনা প্ৰবল। যান বাহন ক্ৰয় কৰিব পাৰিব। মীন ৰাশিৰ লোকসকলৰ সকলো ফালে ভাল ফল দেখুৱাব, যিহেতু মংগল আৰু মীন ৰাশিৰ অধিপতি বৃহস্পতি মিত্ৰ গ্ৰহ। সেয়েহে মিত্ৰ গ্ৰহৰ বাবে সুখৰ বতৰা লৈ আহিব আৰু যিসকল বন্ধুৰ সৈতে বহুদিনৰ পিছত মিলন হ'ব বা যিসকলৰ লগত মনোমালিন্য আছিলে তেওঁলোকৰ লগতো সুব্যৱহাৰ স্থাপন হ'ব। ধন্যবাদ।